আসাম পুলিচ ভেৰিফিকেশ্যন চাৰ্টিফিকেট এই চাৰ্টিফিকেটটো অবটেইন কৰিবলৈ হ'লে আমি অনলাইন এপ্লাই কৰিব লাগিব। এই অনলাইন প্ৰচেছটো ডিটেইলছ মই আজি এক্সপ্লেইন কৰিম মোৰ ভিডিঅ'ৰ জৰিয়তে। ইয়াৰ কাৰণে আমাক গুগলত গৈ চাৰ্চ কৰিব লাগিব আসাম পুলিচ সেৱা সেতু। এই আসাম পুলিচ সেৱা সেতু যিটো লিংক আছে এই লিংকটোত গৈ ফাৰ্ষ্ট আমি ক্লিক কৰিম আৰু ৰেজিষ্ট্ৰেশ্যন কৰি ল'ম। যদি ৰেজিষ্ট্ৰেশ্যন কৰা আছে লগ ইন কৰি আমি ফৰ্মটো ছাবমিট কৰিম পুলিচ ভেৰিফিকেশ্যন চাৰ্টিফিকেটৰ কাৰণে। যদি ৰেজিষ্টাৰ কৰা নাই আমি ৰেজিষ্টাৰত ক্লিক কৰিম। ৰেজিষ্টাৰত ক্লিক কৰাৰ পিছত ইয়াতে 2-3টা বস্তু বিচাৰিব, সেইখিনি দিব লাগিব। আমাক নাম বিচাৰিব, মোবাইল নাম্বাৰ বিচাৰিব আৰু ইয়াত আমি পাছৱাৰ্ড দিব লাগিব। পাছৱাৰ্ড ক্ৰিয়েট কৰিব লাগিব, পাছৱাৰ্ডটো কনফাৰ্ম কৰিব লাগিব। পাছৱাৰ্ডটো কেনেকুৱা ধৰণৰ হ'ব? পাছৱাৰ্ডটো মিনিমাম 8 কেৰেক্টাৰৰ হ'ব লাগিব এণ্ড মাষ্ট কণ্টেইন এটলিষ্ট 1 লোৱাৰ কেছ লেটাৰ, 1 কেপিটেল লেটাৰ, 1 নাম্বাৰ এণ্ড 1 স্পেচিয়েল কেৰেক্টাৰ। এইকেইটা দিব লাগিব। কেপিটেল লেটাৰ, স্মল লেটাৰ, নাম্বাৰ আৰু স্পেচিয়েল কেৰেক্টাৰ লাইক এজ হেছটেগ, @ এইবিলাক চাইন ইউজ কৰিব লাগিব। কৰাৰ পিছত ইয়াতে আমি কনফাৰ্ম কৰি এইটো নো বা য়েছ আছে আৰু ইউ পুলিচ পাৰ্চনেল, যদি পুলিচ পাৰ্চনেল হয় য়েছ কৰিব আৰু যদি নহয় আপুনি এজন আৰক্ষী কৰ্মী নেকি নো কৰিব। ইয়াতে নো কৰি আই এম নট এ ৰবট এইটো ক্লিক কৰিলে টিক মাৰ্ক আহি যাব। তাৰপিছত গেট অ' টি পি ল'ব। অ' টি পি লৈ ছাবমিট কৰিব, আপোনাৰ ৰেজিষ্টাৰ হৈ যাব। এনেকৈ মোবাইল নাম্বাৰ দিলে মোবাইল নাম্বাৰত আমাৰ অ' টি পি আহি যাব। সেই অ' টি পিটো 4 নাম্বাৰত থাকিব, 4 ডিজিট নাম্বাৰৰ হ'ব। সেই নাম্বাৰটো আমি ইয়াতে টাইপ কৰি ভেলিডেট কৰি ল'ম। ভেলিডেট কৰাৰ পিছত আমি ভিতৰলৈ সোমাই গ'লোঁ। এতিয়া আমি কি কৰিব লাগিব? পুলিচ ভেৰিফিকেশ্যনৰ কাৰণে আমাক কি লাগে? কমপ্লেইন দিব লাগে, FIR দিব লাগে, পাব্লিক গ্ৰেভেন্স ৰেড্ৰেছেল, ইয়াত বহুতখিনি আছে, মই সেইবিলাক ক'ব নাযাওঁ। আমাক যিহেতু পুলিচ ভেৰিফিকেশ্যন চাৰ্টিফিকেট লাগে, গতিকে পুলিচ ভেৰিফিকেশ্যনৰ ইয়াত 2টা ধৰণৰ ভেৰিফিকেশ্যন হয়। গভট অৰ PSU এমপ্লয়মেণ্ট ভেৰিফিকেশ্যন, চৰকাৰী বা গভট আণ্ডাৰটেকিং যিবিলাক কোম্পানী আছে সেইবিলাকৰ কাৰণে ভেৰিফিকেশ্যন চাৰ্টিফিকেট, আৰু প্ৰাইভেট এমপ্লয়মেণ্টৰ কাৰণে ভেৰিফিকেশ্যন চাৰ্টিফিকেট। আপুনি যদি গভ চাকৰিৰ কাৰণে চাৰ্টিফিকেট লাগে তেনেহ'লে এইটো পাৰ্ট ছিলেক্ট কৰিব। আৰু যদি প্ৰাইভেট জবৰ কাৰণে বা বেলেগ কিবা কিবি কামৰ কাৰণে, জব বাদ দিও বেলেগ কিবা কামৰ কাৰণে লাগে তেনেহ'লে প্ৰাইভেট এমপ্লয়মেণ্ট ভেৰিফিকেশ্যন এইটোত ক্লিক কৰিব। প্ৰাইভেট এমপ্লয়মেণ্ট ভেৰিফিকেশ্যন এইটো পেইড ছাৰ্ভিচ হয়, মানে আমাক কি দিব লাগিব? এটা পে'মেণ্ট কৰিব লাগিব। পে'মেণ্ট কৰিলে ফৰ্মটো ছাবমিট হৈ যাব। 300 টকা এটা ফিজ ল'ব। তাৰপিছত আমি ভেৰিফিকেশ্যন চাৰ্টিফিকেটটো পাম। আৰু গভ যিটো হয় এইটো পে'মেণ্ট কৰিব নালাগে, ফ্ৰী হয়। যিবিলাক পেইড ছাৰ্ভিচ হয় ইয়াতে লিখি দিয়া আছে পেইড ছাৰ্ভিচ বুলি, মানে সেইবিলাকৰ কাৰণে ফিজ পে'মেণ্ট কৰিব লাগিব। তেনেহ'লে আমি প্ৰাইভেট এমপ্লয়মেণ্টটো দেখুৱাওঁ আজি, কাৰণ যিকোনো কামৰ কাৰণে লগা হ'লে আমি প্ৰাইভেট এমপ্লয়মেণ্ট ভেৰিফিকেশ্যনটোৰ কাৰণে ছাবমিট কৰিম। ইয়াতে আমি ক্লিক কৰিম। ক্লিক কৰিলে ৰেজিষ্ট্ৰেশ্যন ফৰ্মটো খুলি আহিব। আমাৰ ৰেজিষ্ট্ৰেশ্যনটো কমপ্লিট হোৱা নাই এতিয়াও। আমি ৰেজিষ্ট্ৰেশ্যন ফৰ্মটো ইয়াতে খুলি ল'ম। খুলি ডিটেইলছ ভৰাই ল'ম। ইয়াতে নেশ্যনেলিটি ছিলেক্ট কৰিব লাগিব, আমাৰ ইণ্ডিয়া হয়। ইয়াতে নেমটো ছিলেক্ট কৰিব বা নেমটো লিখিব, যিজন ৰেজিষ্ট্ৰেশ্যন কৰি আছে বা যিজন এপ্লিকেণ্ট হয় তাৰ নামটো ইয়াতে দিব। ফাদাৰ্ছ নেম দিব ইয়াতে হ'ব মাদাৰ্ছ নেম, মাদাৰ্ছ নেম স্পেলিংবিলাক ভালকৈ ইয়াতে টাইপ কৰিব। তাৰপিছত ইয়াতে জেণ্ডাৰ ছিলেক্ট কৰিব, মেল হ'লে মেল, ফিমেল হ'লে ফিমেল, আৰু আদাৰ্ছ ট্ৰেন্সজেণ্ডাৰ বা আদাৰ্ছ হ'লে আদাৰ্ছ ছিলেক্ট কৰিব। মেল ফিমেল সেইবিলাক চাই কেণ্ডিডেটটোৰ ওপৰত ডিপেণ্ড কৰি সেইটো ছিলেক্ট কৰিব। তাৰপিছত ইয়াতে অল্টাৰনেট নাম্বাৰ দিব পাৰে আপোনালোকে, আৰু মেইল ID ইয়াতে দি দিব। তাৰপিছত যাওঁ আমি পাৰ্মানেণ্ট এড্ৰেছ লৈ। পাৰ্মানেণ্ট এড্ৰেছ আৰু প্ৰেজেণ্ট এড্ৰেছ ইয়াত দুটাই দিব লাগে। পাৰ্মানেণ্ট এড্ৰেছৰ কাৰণে ফাৰ্ষ্টত আমাক ষ্টেট ছিলেক্ট কৰিব লাগিব, ৰাজ্যটো ছিলেক্ট কৰিব লাগিব। ইয়াতে আমি যিহেতু আছামৰ হওঁ আছাম ছিলেক্ট কৰিম। তাৰপিছত ডিষ্ট্ৰিক্ট ছিলেক্ট কৰিব লাগিব। আপুনি যিটো ডিষ্ট্ৰিক্টৰ হয় সেই ডিষ্ট্ৰিক্টটো ছিলেক্ট কৰি ল'ব। ইয়াতে চাৰ্চ কৰি উলিয়াব পাৰে, নাইবা এটা এটাকৈ বিচাৰিও উলিয়াব পাৰে। আপুনি যিটো ডিষ্ট্ৰিক্টৰ হয় ডিষ্ট্ৰিক্টটো ইয়াৰ পৰা ছিলেক্ট কৰি ল'ব। তাৰপিছত ইয়াতে ডিষ্ট্ৰিক্ট ছিলেক্ট কৰাৰ লগে লগে ইয়াতে শ্ব' হ'ব পুলিচ ষ্টেচন। যিটো ডিষ্ট্ৰিক্ট ছিলেক্ট কৰিব সেই ডিষ্ট্ৰিক্টৰ পুলিচ ষ্টেচন কেইটা, PS কেইটা ইয়াতে শ্ব' কৰিব। আপুনি যিটো পুলিচ ষ্টেচনৰ আণ্ডাৰত হয় সেই পুলিচ ষ্টেচনটো ইয়াৰ পৰা ছিলেক্ট কৰি ল'ব। তাৰপিছত টাউন চিটি, আপুনি যদি টাউনত থাকে বা চিটি
থাকে তেনেহ'লে সেই চিটি বা টাউনৰ নামটো ইয়াতে লিখিব আৰু যদি টাউন চিটি নহয় ইয়াতে গাঁৱৰ নামটো ভিলেজ নেমটো লিখি দিব ইয়াতে হাউচ নাম্বাৰ বিল্ডিং এপাৰ্টমেণ্ট নেম যে থাকে মানুহৰ কাৰোবাৰ বিল্ডিঙৰ নাম থাকে বা হাউচ নাম্বাৰ থাকে ফ্লেট নাম্বাৰ থাকে যি থাকে সেইটো ইয়াতে ভৰাই দিব এইবিলাক কম্পালচাৰী হয় ৰেড ষ্টাৰ দিয়া আছে এইবিলাক কম্পালচাৰী হয় এৰিয়া ষ্ট্ৰীট ভিলেজ ইয়াতে গাঁৱৰ হ'লে ভিলেজ লিখিব নাইবা আগতে যদি ভিলেজ লিখিছে তাতে ইয়াতে এৰিয়াটো লিখিব পাৰে বা ষ্ট্ৰীট ৰোডৰ নেম কোনটো ৰোডত থাকে চিটিত হ'লে ষ্ট্ৰীটবিলাক থাকে ষ্ট্ৰীট নেমবিলাক ইয়াতে লিখিব লাগে তাৰপিছত ইয়াতে পিন কোডটো আপুনি সিলেক্ট কৰিব থানা দিয়াৰ লগে লগে পিন কোডটো অটোমেটিক আহি গৈছে এইটো যদি অটোমেটিক নাহে তেনেহ'লে আপুনি টাইপ কৰিব লাগিব ইয়াতে পিন কোড দিলে দিয়াৰ পিছত আপুনি ইয়াতে কি কৰিব প্ৰেজেণ্ট এড্ৰেছ আৰু পাৰ্মানেণ্ট এড্ৰেছ দুটাই যিহেতু ভৰাব লাগে যদি প্ৰেজেণ্ট এড্ৰেছ আৰু পাৰ্মানেণ্ট এড্ৰেছ ছেম হয় তেনেহ'লে এইটো ইয়াতে ক্লিক কৰিব আৰু যদি ছেম নহয় ইয়াতে নতুনকৈ ভৰাই যাব লাগিব এটা এটাকৈ ভৰাই যাব লাগিব ডিষ্ট্ৰিক্ট ষ্টেট ডিষ্ট্ৰিক্ট পুলিচ ষ্টেচন টাউন চিটি ছেম পাৰ্মানেণ্ট এড্ৰেছৰ দৰে ইয়াতে ভৰাই যাব লাগিব এইবিলাকত ভৰাই যোৱাৰ পিছত ইয়াতে আমাক দিব লাগিব আপলোড ফটোগ্ৰাফ আমাৰ পাছপোৰ্ট সাইজৰ ফটোগ্ৰাফ এটা ইয়াতে আমি আপলোড কৰি ল'ম য'ত আমি সেভ কৰি ৰাখিম তাৰ পৰা অটোমেটিক এইটো চুজ কৰি এইটো আমি লৈ ল'ম ফটো পাছপোৰ্ট ফটো ইয়াত দিব লাগিব আৰু সেকেন্ডটোত দিব লাগিব ফটো দিয়াৰ পিছত নেক্সট যেটো থাকিব সেইটো দিব লাগিব আইডি প্ৰমাণ ভোটাৰ ড্ৰাইভিং লাইসেন্স পাসপোর্ট আধার গোপ্ট আইডি যিকোনো এটা গোপ্ট আইডি আইডি প্রুফ পেন কার্ড আধার কার্ড ভোটার কার্ড ড্রাইভিং লাইসেন্স পাসপোর্ট যিকোনো এটা আইডি প্রুফ আপনি ইয়াতে আপলোড কৰিব লাগিব আপলোড কৰাৰ পিছত এইটো ক্লিক কৰিব লাগিব আই হিয়াৰ বাই এডমিট এইটো ক্লিক কৰি সাবমিট ৰেজিষ্টাৰ এইটো ক্লিক কৰিব লাগিব সাবমিট ৰেজিষ্টাৰ হোৱাৰ লগে লগে আপোনাৰ ৰেজিষ্ট্ৰেচনটো কমপ্লিট হৈ গ'ল এটা ষ্টেপ কমপ্লিট হৈ গ'ল ডিটেইলছখিনি ভৰাই আমি ফটো আৰু আইডি প্ৰুফ দিয়াৰ পিছত আমাৰ এনেকৈ আকৌ খোল খাই যাব সেম পেজটোৱে এতিয়া আমি যিটোৰ কাৰণে এপ্লাই কৰিম সেই একে ৰেজিষ্ট্ৰেচনৰ পৰাই গোটেইখিনি এপ্লাই কৰিব পাৰিম যেহেতু আমি পুলিচ ভেৰিফিকেশ্যনৰ কাৰণে ভেৰিফিকেশ্যন চাৰ্টিফিকেটৰ কাৰণে এপ্লাই কৰিম প্ৰাইভেট এমপ্লয়মেণ্ট ভেৰিফিকেশ্যন এইটোত ক্লিক কৰিম কৰাৰ পিছত এটা ফৰ্ম খুলি আহিব ভেৰিফিকেশ্যন ফৰ প্ৰাইভেট এমপ্লয়মেণ্ট ইয়াত অসমীয়াত ভুল লিখা আছে চৰকাৰী বুলি আহিছে ইয়াতে আমাৰ প্ৰাইভেট সাৰ্ভিস আহিয়ে গৈছে ইয়াতে সেইটো সিলেক্ট কৰাৰ কাৰণে ইয়াতে পাৰপজ প্ৰি এপইণ্টমেণ্ট নে পোষ্ট এপইণ্টমেণ্ট যদি কামটো হোৱাৰ আগতেই সাৰ্টিফিকেটটো লাগে তেনেহ'লে প্ৰি এপইণ্টমেণ্ট আপুনি সিলেক্ট কৰিব আৰু জব এটা পোৱাৰ পিছত বা যিটো কামৰ কাৰণে লাগে কামটোৰ অলৰেডি অৰ্ডাৰ কপি হৈ গৈছে পিছত জমা দিব লাগে পোষ্ট এপইণ্টমেণ্টৰ কাৰণে দিব লাগে প্ৰি এপইণ্টমেণ্ট আৰু পোষ্ট এপইণ্টমেণ্ট সেইটোৱেই হ'ব যদি আগতে লাগে কামটো হোৱাৰ আগতেই সাৰ্টিফিকেটটো জমা দিব লাগে প্ৰি এপইণ্টমেণ্ট ল'ব আৰু পিছত দিব লগা হ'লে পোষ্ট এপইণ্টমেণ্ট ল'ব সেইটো ডিপেণ্ড কৰিব আপোনালোকৰ কিহৰ কাৰণে লাগে এইখিনি ফাদাৰ্ছ নেম আকৌ লাগিব ইয়াতে এইবাৰ যোগাযোগ নাম্বাৰটো আকৌ দিব লাগিব কণ্টেক্ট নাম্বাৰ দিব লাগিব মেইল আইডি দিব ডেট অফ বাৰ্থ দিব ইয়াতে বাৰ্থ ডেট যিটো আছে সেইটো আকৌ ভৰাব লাগিব ইয়াতে পাৰ্মানেণ্ট এড্ৰেছ ইয়াতে আগত যেটো ৰেজিষ্ট্ৰেচনৰ সময়ত দিয়া আছে সেইটো ইয়াতে ভৰাব পাৰে নাইবা আকৌ এডিট কৰি ল'ব পাৰে এনেকৈ মোৰ দিয়া আছিল মোৰটো মই দেখুৱাইছো ইয়াতে এনেকৈ দিয়া আছিল গোটেইখিনি আহি গৈছে ইয়াতে আকৌ আইডি প্ৰুফটো দিব লাগিব ভোটাৰ আইডি ড্ৰাইভিং লাইসেন্স আকৌ আইডি প্ৰুফটো দিব লাগিব ৰেজিষ্ট্ৰেচনৰ সময়ত যেটো দিছিলে সেইটো দিব পাৰে নাইবা এবাৰ বেলেগ দিলেও কোনো কথা নাই এমপ্লয়াৰ অৰ কোম্পানী ইনফৰমেশ্যন কিহৰ কাৰণে লাগে সেই বস্তুটো ইয়াত দিব লাগিব পজিশন এপ্লাইড ফৰ এপ্লাইং ফৰ আপোনাক কিহৰ কাৰণে লাগে এই বস্তুটো ইয়াতে এক্সপ্লেইন কৰিব আৰু কোনটো অৰ্গেনাইজেশ্যনে আপোনাৰ পৰা বিচাৰিছে সংস্থাটোৰ নাম ইয়াতে দিব আৰু অৰ্গেনাইজেশ্যনটোৰ অফিচ এড্ৰেছ যেটো আছে ইয়াতে দিব আৰু ৰিমাৰ্কছত আপুনি কিহৰ কাৰণে লাগে সেইটো লিখি দিব যেনেকুৱা বহুতক লাগে CSP বিলাকৰ কাৰণে লাগে পেন কাৰ্ড চেণ্টাৰৰ কাৰণে লাগে CSC বিলাকৰ কাৰণে লাগে ইয়াতে তেনেকৈ পজিশন এপ্লাইড ফৰ CSC বা পেন কাৰ্ড চেণ্টাৰ বা CSP চেণ্টাৰ এনেকৈ লিখি দিব আৰু ইয়াত ভিতৰত ৰিমাৰ্কছত লিখি দিব আপোনাক কিহৰ কাৰণে লাগে তাৰপিছত এইফালে প্ৰেজেণ্ট এড্ৰেছ পাৰ্মানেণ্ট এড্ৰেছ দুটা সেম হ'লে সেম দিব নহ'লে এন্ট্ৰি কৰি যাব যোৱাৰ পিছত এই ডকুমেণ্টখিনি আপলোড কৰিব লাগিব আপলোড ফাইল ভেৰিফিকেশ্যন ৰিকুৱেষ্ট ফৰ্ম আপোনাক যে ভেৰিফিকেশ্যনটো লাগে সেইটোৰ কিবা এটা নিশ্চয় ৰিকুৱেষ্ট আছে বা কৰবা পৰা কিবা অৰ্ডাৰ কপি আছে সেইটো দিব লাগিব আৰু আপলোড কপি অফ এডভাৰটাইজমেণ্ট
আপোনাক যে ভেৰিফিকেশ্যনটো লাগে ক'ত বা এডভাৰটাইজত লিখা থাকে যে এই ডকুমেণ্টবিলাক লাগিব, তাৰ মাজতে পুলিচ ভেৰিফিকেশ্যন লাগিব বুলি সেইটো দিব। আৰু যদি এডভাৰটাইজ নাথাকে তেনেহ'লে আপোনাক নিশ্চয় কিবা এটা অৰ্ডাৰ কপি থাকিব বা য'ত পুলিচ ভেৰিফিকেশ্যনটো লাগে সিহঁতে নিশ্চয় কিবা এটা আপোনাক লিখিত দিব বা এটা ৰিটেন কিবা দি দিব যে আপোনাক পুলিচ ভেৰিফিকেশ্যন দিব লাগিব, সেইটো ইয়াতে আপলোড কৰি দিলে হৈ গ'ল। আপলোড কৰি দিয়াৰ পিছত আই হেয়াৰ বাই চাৰ্টিফাই ডেট এইটো চিলেক্ট কৰি ল'ব, কৰাৰ পিছত ইয়াতে ছাবমিট কৰিব। ছাবমিট কৰাৰ লগে লগে ই-গ্ৰাছ পৰ্টেলটোলৈ গুচি যাব। ই-গ্ৰাছ পৰ্টেলত আপুনি এজ ইউজুৱেলি যিবিলাক আমি ফিজ অনলাইন পে'মেণ্ট কৰোঁ সেই অনলাইন পে'মেণ্ট কৰিব লাগিব। 300 টকা এটা পে'মেণ্ট কৰিব লাগিব। 300 টকা পে'মেণ্ট কৰাৰ পিছত আপোনাৰ ৰেফাৰেঞ্চ নাম্বাৰটো ওলাই আহিব। সেই ৰেফাৰেঞ্চ নাম্বাৰটো হ'ল আপোনাৰ এপ্লিকেশ্যন ছাবমিট হোৱাৰ প্ৰুফ। তাৰপিছত আপুনি সেই ৰেফাৰেঞ্চ নাম্বাৰটো লৈ আপোনাৰ ডিটেইলছ ডকুমেণ্টখিনি লৈ পুলিচত যাব, মানে পুলিচ থানা যিটো আছে থানালৈ যাব। থানাত গৈ আপোনাৰ ডিটেইলছ ডকুমেণ্টখিনি জেৰক্স কপি দিব ভেৰিফিকেশ্যনখিনি কৰাৰ কাৰণে। ভেৰিফিকেশ্যন কৰি আপুনি গুচি আহিব। তাৰপিছত পুলিচৰ যিখিনি ষ্টেপ হয় হয়তো থানাৰ পৰা SP অফিচলৈ পঠাই দিব। SP অফিচৰ পৰা পৰ্টেলত আপলোড কৰি দিব। আপুনি আকৌ লগ ইন কৰি লৈ সেই পৰ্টেলৰ পৰা আপলোড কৰা চাৰ্টিফিকেটটো ডাউনলোড কৰি আপুনি প্ৰিণ্ট কৰি ল'ব লাগিব। এয়াই আছিল আমাৰ আসাম পুলিচৰ যিটো ভেৰিফিকেশ্যন চাৰ্টিফিকেটৰ অনলাইন প্ৰচেছ, তাৰে ডিটেইলছ। আশা কৰোঁ ভিডিঅ'টো সকলোকে ভাল লাগিছে। যদি ভাল লাগিছে নিশ্চয় লাইক কৰিব বা লাইক কৰিছে, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। থেংক ইউ।